উপনিৰ্বাচনতে থমকিব নেকি বিৰোধী ঐক্যমঞ্চ? পৃথকে পৃথকে বিৰোধীৰ অংশীদাৰী দলৰ সিদ্ধান্ত। প্ৰদেশ কংগ্ৰেছ বনাম ৰাইজৰ দল। প্ৰদেশ কংগ্ৰেছক চোকা সমালোচনা অখিল গগৈ। নিজে অমৃত পান কৰি অংশীদাৰী দলক বিষ পান কৰোৱাব কংগ্ৰেছে। উপনিৰ্বাচনক লৈ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত তুংগত। বিৰোধী ঐক্যমঞ্চৰ অংশীদাৰী দল ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ প্ৰত্যক্ষ টাৰ্গেট ভূপেন বৰাক। উপনিৰ্বাচনক লৈ প্ৰদেশ কংগ্ৰেছৰ অগণতান্ত্ৰিক নীতি। প্ৰথমতে আলোচনা হওক, সিদ্ধান্ত হওক, কিন্তু এনেকুৱা সিদ্ধান্ত কেতিয়াও হ'ব নোৱাৰে যে অকল এটা দলে ওপৰৰ পৰা সিদ্ধান্তবিলাক জাপি দিব আৰু আন সকলো দলে কেৱল তেওঁলোকৰ কথা মানি থাকিব লাগিব। এইটো গণতান্ত্ৰিক নীতি নহয়, এইটো অগণতান্ত্ৰিক নীতি। বিহালী বাওঁপন্থীক আৰু বঙাইগাঁও ৰাইজৰ দলক দিয়াৰ দাবী। বিহালী বিধানসভা সমষ্টিটোত CPIML দলে বিচাৰিছে গোটেই বিৰোধী পক্ষ, গোটেই বামপন্থী দলবিলাকৰ হৈ, গতিকে CPIML দলটোক বিহালী বিধানসভা সমষ্টিটো এৰি দিব লাগে। আৰু আমিও বঙাইগাঁও সমষ্টিটো আঞ্চলিক দল, আপোনালোকে নিশ্চয় জানে যে বঙাইগাঁৱত কোনোদিন কংগ্ৰেছ জিকা নাই। কেৱল ইমানেই নহয়, একেলগে খেতি কৰি একেলগে ধান চপাই ভাত এটা দলে খোৱা নীতি কেতিয়াও গ্ৰহণযোগ্য নহয় বুলিও মন্তব্য অখিল গগৈৰ। আমি ধান খেতি কৰিছোঁ একেলগতে, আমি ধান কাটিছোঁ একেলগতে, আমি ভাতো বনাইছোঁ একেলগে, কিন্তু খাবৰ সময়ত অকল এজন মানুহে যদি ভাত খায় তেতিয়াহ'লে এইটো কেতিয়াও গণতান্ত্ৰিক নীতি নহ'ব। এইটো অগণতান্ত্ৰিক আৰু দমনীয় নীতি। আৰু সেইকাৰণে কেৱল আৰু কেৱল কংগ্ৰেছ দলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বোলা কথাটো আমি ৰাইজৰ দলে কেতিয়াও মানি ল'ব নোৱাৰোঁ। বিধায়কজনৰ এই কটাক্ষৰ পিছতে উভতি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰে। ঘৰৰ কথা বাহিৰত ক'লে সমস্যা বাঢ়িবহে। আমাৰ লগত আলোচনা হ'লেই সুৰ সলনি হ'ব অখিল গগৈৰ। ৰাজহুৱা স্থান বা সংবাদ মাধ্যমত কথাবোৰ পাতি থাকিলেই তাৰ মীমাংসা কেতিয়াও নোলায়। গতিকে নিশ্চিতভাৱে আলাপ আলোচনা হ'ব। যেতিয়া আমাৰ লগত একেলগে বহিব, চাহ খাব, কথা বাৰ্তাবোৰ পাতিম, তেতিয়া আপোনালোককে আকৌ ওলাই আহি ক'ব যে আমি আগত কোৱা কথাবোৰ আমাৰ ভুল ধাৰণা আছিল। কংগ্ৰেছ দলে কাকো হিংসা নকৰে। একে মন্তব্য প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ। শালীনতা বজাই কথা কোৱা উচিত। যোনে যি সমালোচনা নকৰক, শালীনতাৰ ক্ষেত্ৰত কথা পাতিলেতো ভাল হয়। গতিকে কটাক্ষ কৰিবলৈ অসমীয়া অভিধানত বহুত ভাল ভাল শব্দ থাকে, যে কোনেও যাতে আঘাত এনেকুৱাকৈ নকৰক, যাতে কাইলৈ আমাৰ যাতে মিত্ৰতাৰ ক্ষেত্ৰত যাতে কোনেও কাকো যাতে সমঝোতা কৰোঁতে যাতে অস্বস্তিত পৰিবলগীয়া নহয়। লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নে উভতি ধৰিলে অখিল গগৈ। কংগ্ৰেছ দলৰ সৰলতা দুৰ্বলতা নহয়। আমি সততে দেখিছোঁ বহু কংগ্ৰেছ কৰ্মী কালি জাঙুৰ খাই উঠিছে। সততে দেখিছোঁ অখিল গগৈ ডাঙৰীয়াই কংগ্ৰেছ দলটোক বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰেৰে বিভিন্ন কথা কৈ পেলাই বেলেগ ধৰণে কথাবিলাক ক'ব খোজে, যে কংগ্ৰেছ দলৰ সৰলতাটোক, কংগ্ৰেছ দলৰ কৰ্মীসকলৰ সৰলতাটোক দুৰ্বলতা বুলি যাতে অহা দিনত নাভাবে। বিৰোধীৰ অংশীদাৰী এটা দলে বিগ ব্ৰাদাৰ কংগ্ৰেছক এনেকৈ কৰা মুকলিমূৰীয়া চোকা সমালোচনাই দুৰ্বল কৰিব নেকি বিৰোধী ঐক্যমঞ্চক, সেয়া হ'ব লক্ষণীয়। ভিডিঅ' জাৰ্নেলিষ্ট ময়ূৰ ৰাজৰ সহযোগত জবা দাস, NKTV+।